আজি আমাৰ 4th ক্লাস সো আজি আমি রাউটাৰৰ বিষয়ে কথা পাতিম রাউটাৰৰ কনফিগারেশন সো রাউটাৰৰ যেটো অপাৰেটিং সিস্টেম যাক কমে iOS ইন্টাৰনেটৱৰ্ক অপাৰেটিং সিস্টেম সেই অপাৰেটিং সিস্টেমটো কনফিগাৰ কৰাৰ কাৰণে আমি কমান্ড বেসড কমান্ডৰ থ্ৰুদি কনফিগাৰ কৰিব লাগিব সো রাউটাৰৰ যেটো ইন্টাৰফেস তাক কি কয় কমান্ড লাইন ইন্টাৰফেস বা CLI যেতিয়া মই ৰাউটাৰ এটা কনফিগাৰ কৰিব যাম তেতিয়া মই তিনিটা মোড পাও ৰাউটাৰত প্ৰথম মোডটো কয় ইউজাৰ এক্সেক্ট মোড আৰু যেতিয়া ৰাউটাৰ এটা বুট হয় ৰাউটাৰ বুটিং ৰাউটাৰৰ OS টো বুটিং হোৱাৰ পিছত যেটো ফাৰ্স্ট মোড পায় ইউজাৰে তাক কয় ইউজাৰ এক্সেক্ট মোড ওকে আৰু ইউজাৰ এক্সেক্ট মোড নেক্সট মোড আছে প্ৰিভিলেজ মোড প্ৰিভিলেজ মোড কি হয় যত আমি সেভ কৰো বা এক্সিকিউট কৰো কমান্ডবোৰ হেতু কয় প্ৰিভিলেজ মোড আৰু যত আমি কনফিগাৰ কৰিম ৰাউটাৰটো ৰাউটাৰৰ iOS টো কনফিগাৰ যত কৰিম হেতু কয় গ্লোবাল কনফিগাৰেশন মোড এতিয়া ইয়াতে কিছুমান কমান্ড আছে যে ইউজাৰ মোডৰ পৰা প্ৰিভিলেজ মোডত যাবৰ কাৰণে এনেবল কমান্ড টাইপ কৰিব লাগিব আৰু প্ৰিভিলেজ মোডৰ পৰা গ্লোবাল কনফিগাৰেশন মোডলৈ যাবলৈ কনফিগাৰ টাৰ্মিনাল এই কমান্ডটো টাইপ কৰিব লাগিব এতিয়া আমি প্ৰ্যাকটিক্যালি চাম যে এইবিলাক হয় কেনেকে এইটো আমাৰ সিস্কো প্যাকেট ট্ৰেচাৰ আমি আগৰ লাষ্ট ক্লাছত যেটো প্ৰ্যাকটিক্যাল কৰিছিলো তাতে যেনেকুৱা আমি নেটৱৰ্ক বনাইছিলো আজিও তেনেকৈ নেটৱৰ্ক বনাম কিন্তু ইয়াতে আজি আমি বেলেগ বেলেগ IP দিম কাৰো এইখিনিত প্ৰবলেম নাই চাগে নাই স্যার কেবল লম এইটো হৈ গল মোৰ টপোলজি তো ইয়াতে এতিয়া মই প্ৰথমতে IP দিব লাগিল সো IP দিও ডেস্কটপ IP কনফিগাৰেশন 10.0.0.1 1 নিদিও আজি মই 2 দিম কোৰ পৰা স্টাৰ্ট কৰি আছো সাবনেট মাস্ক 255000 ডিফল্ট সাবনেট মাস্কে কৰি আছো আমি এতিয়ালৈ ইয়াতে ইউজ কৰিম আমি 10003 আৰু ইয়াতে ইউজ কৰিম 10004 আৰু এই নেটৱৰ্কটোত আমি ইউজ কৰিম 20 IP ডেস্কটপ IP কনফিগাৰেশন 20.0.0.2 সাবনেট মাস্ক সেম হ'ব নেটৱৰ্ক যেহেতু ক্লাস A ৰে হয় এটো IP কনফিগাৰেশন 20.0.0.3 and 20.0.0.4 এতিয়া মই যদি পিং কৰো command prompt ping 10.0.0.4 reply পাই আছে ইয়াতেও তেনেকে পিং কৰিলে মোৰ ৰিপ্লাই পাব এতিয়া যদি মই এই দুটা নেটৱৰ্ক 10 আৰু 20 এই দুটা বেলেগ বেলেগ নেটৱৰ্ক এই বেলেগ বেলেগ নেটৱৰ্ক দুটা কানেক্ট কৰিব খুজু একেলগে তেতিয়া হলে মোক কি লাগিব ৰাউটাৰ সো ৰাউটাৰৰ কাৰণে মই ক'ত যাম নেটৱৰ্কিং ডিভাইস এইটো হৈ গল মোৰ ৰাউটাৰ ৰাউটাৰৰ ভিতৰত আমি ইয়াতে এটা প্ৰ্যাকটিসৰ কাৰণে ইউজ কৰিম জেনেৰিক ৰাউটাৰ বুলি
জেনেৰিক বুলি এনে ৰাউটাৰ নাথাকে বাট এইটো প্ৰেক্টিছৰ কাৰণে ইউজ কৰি আছো জেনেৰিক ৰাউটাৰ বাট এইটো নকৰিবা তোমালোকে জেনেৰিক পিটি এমটি বুলি আছে এমটি টো কেতিয়াও নকৰিবা সদায় জেনেৰিক ৰাউটাৰটো লবা এইটো অকল প্ৰেক্টিছৰ কাৰণে তো এইটো মই ললো ৰাউটাৰ ওকে সো ৰাউটাৰটো লোৱাৰ পাছত ৰাউটাৰৰ লগত সুইচ কানেক্ট কৰাৰ কাৰণে মোক কি কেবল লাগিব স্ট্ৰেইট কেবল তো মই স্ট্ৰেইট কেবল ললো ৰাউটাৰৰ দুটা পোৰ্ট আছে এটা আছে ফাস্ট ইথাৰনেট 0/0 যেটা মই ক্লিক কৰিম দেখা পাম এই ফাস্ট ইথাৰনেট 0/0 ৰ পৰা ইয়াৰে এইটো সুইচলৈ মই কানেক্ট দি দিম আৰু ইয়াতেও ফাস্ট ইথাৰনেট 1/0 এই পোৰ্টটোৰ পৰা ইয়ালৈ মই সেট কৰি দিম ওকে এতিয়া মোৰ ৰাউটাৰটো কানেক্ট কৰাৰ পাছত মই এই ৰাউটাৰটো কনফিগাৰ কৰাৰ কাৰণে এটা পিসি ল'ব লাগিব এই পিসিটো ললো এই পিসিটো লোৱাৰ পাছত এই পিসিটোৰ লগত কিহেদি কোনটো কেবলেদি কানেক্ট হ'ব কনসোল কেবল ইয়াৰে কোনটো পোৰ্টত লাগিব কনসোল পোৰ্ট আৰু ইয়াৰে কোনটো কেবলত লাগিব RS232 এইটো পোৰ্টত এনেকে কানেক্ট হৈ গল এতিয়া এই ৰাউটাৰটোক মই এইটো পিসিৰ পৰা কনফিগাৰ কৰিব পাৰো ঠিক আছে সো কনফিগাৰ কৰাৰ কাৰণে ডেস্কটপত যায় কোন যাব লাগিব তুমি টাৰ্মিনাল ওকে সো এই যেটো মোড আহি আছে would you like to enter initial configuration dialog এইটো হৈ গল ৰাউটাৰৰ iOS ইয়াতে সোৱা কি লিখা আছে Cisco Internetwork Operating System Software তো এইটো Cisco ইয়াতে আমি গুটেই ৰাউটাৰটো কনফিগাৰ কৰিম তো ইয়াতে প্ৰথমতে নো প্ৰেছ কৰা এইটো সোৱা কি লিখা আছে ৰাউটাৰ এইটো যেনু এই গ্ৰেটাৰ দেন সাইনটো যদি থাকে এইটো পাই আমাৰ ইউজাৰ মোড আমি পাইছিল নহয় তিনিটা মোড আছে ইউজাৰ মোড প্ৰিভিলেজ মোড আৰু গ্লোবাল কনফিগাৰেশন মোড ইউজাৰ মোড এই সিম্বলটো যেটা দেখিবা তেটা তুমি বুজিবা এইটো কি মোড ইউজাৰ মোড এটা ইউজাৰ মোড হৈ গল বেসিক প্ৰথম যেটা স্টার্ট হ'ব তেতিয়া কোনটো মোডত স্টার্ট হয় ইউজাৰ মোডৰ পৰা প্ৰিভিলেজ মোডত তুমি যাবৰ কাৰণে কমান্ড কি টাইপ কৰিব লাগিব enable টাইপ কৰাৰ লগে লগে সোৱা ইয়াতে কি হৈ গল হ্যাশ আহিলে মানে তোমাৰ কি এইটো মোড প্ৰিভিলেজ মোড ইউজাৰ মোডত আছিল enable প্ৰেছ কৰিলো কত আহিলো প্ৰিভিলেজ মোডত আহিলো নেক্সট আমি কোনটো মোডত যাম কনফিগাৰ কৰাৰ কাৰণে ৰাউটাৰটোক যেতিয়া মই কনফিগাৰ কৰিব লাগিব ৰাউটাৰত আইপি দিব লাগিব তেতিয়া মই কোনটো মোডত যাম গ্লোবাল কনফিগাৰেশন মোডত যোৱাৰ কাৰণে তোমাৰ কমান্ড হল কনফিগাৰ এতিয়া মই শৰ্টকাট দিয়া নাই কিছুমান শৰ্টকাটও আছে কনফিগাৰ টাৰ্মিনাল ঠিক আছে কনফিগাৰ টাৰ্মিনাল মাৰি কিনে তুমি কনফিগাৰেশন মোডত যাব পাৰা এই মোডটো কয় গ্লোবাল কনফিগাৰেশন মোড আৰু ইয়াতে মই ৰাউটাৰৰ অপাৰেটিং সিস্টেমত বা ৰাউটিং গুটেইখিনি যিখিনি হ'ব এই গুটেইখিনি কৰিব পাৰিম এইটো মোডত ওকে সো ইয়াতে সোৱা এতিয়া আমাৰ যেতিয়ালৈ তুমি আইপি নিদিয়া তেতিয়ালৈ এইটো ৰেড হৈ থাকিব সো মই এতিয়া প্ৰথমতে আইপি দিব লাগিব ক'ত এই ৰাউটাৰৰ ইন্টাৰফেস দুটা এটা ইন্টাৰফেস আছে FA0/0 আৰু এটা ইন্টাৰফেস আছে FA1/0 ইয়াতে মই এতিয়া কি কৰিম আইপি দিম ৰাউটাৰত আইপি কেনেকে দিয়ে ইয়াতে সোৱা মই ডাইৰেক্ট আইপি to set IP address আমি কি লিখিব লাগিব সেই প্ৰথমতে ইন্টাৰফেসটো ঘুমাব লাগিব তো ইন্টাৰফেস FA0/0 এই ইন্টাৰফেসটো ঘুমালো ইন্টাৰফেসত ঘুমাৰ পাছত তুমি এই কমান্ডটো দিব লাগিব IP add তাৰ পাছত net IP then তাৰ subnet mask তাৰ পাছত no shutdown কমান্ড লিখিব লাগিব no shutdown কমান্ড লিখা হয় সেই পোৰ্টটোক আপ কৰাৰ কাৰণে পোৰ্ট এটা by default down অৱস্থাত থাকে সেই পোৰ্টটো যদি মই আপ কৰিব লাগে তেতিয়া হলে মই কি কমান্ড মাৰিব লাগিব no shutdown ফিগাৰ টাৰ্মিনালত গলো মই এতিয়া মই কি কৰিম আইপি সেট কৰিম আইপি সেট কোড কৰিম FA0/0 পোৰ্টত সো ইয়াতে মই কি মাৰিব লাগিব ইন্টাৰফেস FA0/0 এতিয়া মই ৰাউটাৰৰ ইন্টাৰফেস ফাস্ট ইথাৰনেট 0/0 ইন্টাৰফেসত
এন্টাৰ কৰিছো এতিয়া মই এটা আইপি দিম আইপি কোনটো দিব লাগিব তুমি এই নেটৱৰ্কৰে আইপি দিব লাগিব ঠিক আছে এই নেটৱৰ্কৰ আইপি দিব লাগিব তো ইয়াতে মই কি কৰিম আইপি এড 10.0.0.1 তাৰ পাছত কি দিব লাগিব সাবনেট মাস্ক 255.0.0.0 নো শাট ডাউন এটো কি দেখাইছে চেঞ্জ স্টেট টু আপ সো গ্ৰীন হৈ গল যেতিয়া মই আপ কৰিলো তেতিয়া মোৰ আইপি দিয়াৰ পিছত আপ কৰাৰ লগে লগে এটো গ্ৰীন হৈ যাব এতিয়া তেনেকে মই এইটো ইন্টাৰফেসত আইপি দিম fa1/0 তাৰে কাৰণে এই ইন্টাৰফেসটোৰ পৰা মই ওলাই যাম এক্সিট কমান্ড মাৰি এতিয়া খুমাম ইন্টাৰফেস fa1/0 IP at এটা সেইটোত কোনটো নেটৱৰ্ক দিব লাগিব সেই নেটৱৰ্কটো 20 নেটৱৰ্কটো তো 20.0.0.1 সাবনেট মাস্ক 255.0.0.0 নো শাট ডাউন ওকে সো এনেকে আইপি সেট কৰাৰ পাছতহে তোমাৰ গ্ৰীন হৈ যাব এতিয়া চোৱা ইয়াৰ পিছত পিং কৰাবৰ কাৰণে তুমি প্ৰত্যেকটো পিচিত গেটৱে সেট কৰিব লাগিব গেটৱে হল সি নিজৰ নেটৱৰ্কৰ পৰা ওলাই যাওতে সি কোনটো আইপিৰ থ্ৰুদি পাস হ'ব তাৰ মানে এনেকুৱা ক'ব পাৰা যে মই এটা বিল্ডিংৰ পৰা ওলালো মোৰ বেলেগ এটা বিল্ডিংত যাবৰ কাৰণে যিখন লাষ্ট গেট মোৰ নিজৰ গেট পাৰ হৈ যাম সেইটো হ'ব মোৰ কাৰণে গেটৱে তো ইয়াতে কি হ'ব বেলেগ এটা নেটৱৰ্কত যোৱাৰ কাৰণে 20 নেটৱৰ্কটো যোৱাৰ কাৰণে এইখন লাষ্ট গেট তাৰ নিজৰ নেটৱৰ্কৰ তো এইখন যেহেতু পাৰ হৈ যাব লাগিব ইয়া পিসি কেটাৰ কাৰণে এইটো আইপি হ'ব তাৰ গেটৱে তাৰ মানে এই fa0/0 যেটো আইপি দিছো মই সেইটো হ'ব ইহতৰ গেটৱে তো ইয়াতে কি আইপি দিছো 10.0.0.1 তো এই তিনিটা পিসিৰ কাৰণে গেটৱে কি হ'ব 10.0.0.1 আইপি কনফিগাৰেশনত একেইন গলো ডিফল্ট গেটৱে ইয়াতে তুমি কি সিলেক্ট লিখিব লাগিব 10.0.0.1 ওকে সো এটো কপি কৰি লও ইয়াতেও তুমি কি দিব লাগিব আইপি কনফিগাৰেশন গেটৱে 10.0.0.1 আৰু ইয়াতেও দিব লাগিব তুমি আইপি কনফিগাৰেশন 10.0.0.1 হল এটা ইহতৰ কাৰণে গেটৱে কি হ'ব এইটো হ'ব ইয়াতে আমি কি দিছো 20 সো ইয়াতে মোৰ আইপি কনফিগাৰেশনত ইয়াতে হ'ব মোৰ 20.0.0.1 নেক্সট এইটো তো কি হ'ব আইপি কনফিগাৰেশন গেটৱে 20.0.0.1 ইয়াতেও কি হ'ব গেটৱে 20.0.0.1 হল এতিয়া মই পিং কৰি চাম কমান্ড প্ৰম্পট পিং 20.0.0.2 সোয়া রিপ্লাই আহি আছে 20.0.0.3 কো যদি মই পিং কৰো তেতিয়াও রিপ্লাই আহিব কাৰণ আমাৰ ৰাউটাৰৰ থ্ৰু এতিয়া মই কি কৰিব পাৰি আছো 10 আৰু 20 ৰ মাজত পিং হৈ আছে যেহেতু বেলেগ বেলেগ নেটৱৰ্ক কিন্তু অকল সুইচে দি তুমি পিং কৰিলে নহল হয় কাৰণ সুইচে অকল সেম নেটৱৰ্কহে পিং কৰিব পাৰে কিন্তু ৰাউটাৰৰ থ্ৰু দি আমি different 10 is a different network and 20 is a different network so দুটা নেটৱৰ্কক পিং কৰাৰ কাৰণে মোক ৰাউটাৰ লাগে তো ৰাউটাৰৰ বিষয়ে আমি আজি কি গম পালো যে ৰাউটাৰত আমাৰ তিনিটা মোড থাকে এটা ইউজাৰ মোড এটা প্ৰিভিলেজ মোড আৰু এটা গ্লোবাল কনফিগাৰেশন মোড ইউজাৰ মোড কয় ইনিশিয়াল মোড অফ দা ৰাউটাৰ প্ৰিভিলেজ মোড যত আমি সেভ কৰিম এতিয়ালৈ মই সেভ কৰা নাই ঠিক আছে এতিয়ালৈ মোৰ সেভ হোৱা নাই বস্তুখিনি সেভ কৰাৰ কাৰণে আমি কোনটো মোডত যাব লাগিব প্ৰিভিলেজ মোডত যাব লাগিব তো ইয়াৰ পৰা এক্সিট প্ৰেছ কৰিম ঠিক আছে এইটো মোডত যাই কিনে এইটো হল মোৰ প্ৰিভিলেজ মোড কপি রানিং কনফিগ স্টার্টআপ কনফিগ
এই কমান্ডটো মাৰিব লাগিব তাৰ মানে ৰানিং কনফিগত যিখিনি ফাইল আছে সেইখিনি মোৰ স্টাৰ্টআপ কনফিগত সেভ হ'ব কপি হ'ব